हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅত আমি ডিসকাশন কৰিম জুৱা জন্তু আমি ভিডিঅ বনাইছিলো 3 ইয়াৰ এলএলবি কোৰ্সৰ এডমিশন ফৰ্ম ফিল আপটো কেনেকৈ কৰিম আৰু সেই ফৰ্মত মই আপোনালোকক বুজাই দিছিল যে ফুল মার্কস ইন দা লাস্ট কোয়ালিফাইং এক্সামিনেশনস এইবোৰ লিখিব লাগিব টোটাল মার্কস কিমান আছিল পার্সেন্টেজ কিমান আছিল এইবোৰ লিখিব লাগিব কিন্তু বহুতৰ প্ৰবলেম হৈছে যে যেহেতু full marks in the last qualifying examinations but total marks কিমান আছিল বা গ্ৰেজুৱেচনত যোনটো হেৰি থাকে আপোনালোকৰ মাৰ্কশিট থাকে তো গ্ৰেজুৱেচনৰ মাৰ্কশিটত ফুল মার্কস in the last qualifying examinations total marks কিমান আছিল হেতু নাথাকে গ্ৰেজুৱেচনৰ মাৰ্কশিটত তোমালোকৰ total marks কিমান obtain কৰিছে আউট অফ কিমান সেইবোৰ নাথাকে একো আৰু পার্সেন্টেজ অফ মার্কস in the last qualifying examinations এইবোৰো ভালকে দিয়া নাথাকে আৰু যদিও আমি মার্কসৰ কনভাৰজেশনটো বিচাৰতে হলে গুৱাহাটী ইউনিভাৰ্সিটিত এপ্লাই কৰি কিছুমানে উলিয়াই লয় আৰু যোনটো গ্ৰেজুৱেচনৰ মাৰ্কশিট আছে সেই মাৰ্কশিটত তোমালোকৰ বেসিক্যালি যোনটো মার্কস থাকে সেই মার্কসবোৰ সিজিপিএত হে দিয়া থাকে তো সিজিপিএত দিয়া থাকিলে সেই সিজিপিএৰ পৰা আমি কেনেকৈ পার্সেন্টেজ উলিয়াব পাৰো আৰু কেনেকৈ ফুল মার্কস কিমান লিখিম আৰু টোটাল মার্কস কিমান হ'ব এইবোৰ কেনেকৈ বহাব লাগিব কাৰেক্টলি আজি হেইটোৰ বিষয়ে বেসিক্যালি ডিসকাশন বা তাৰ ৰেজুলেশন এটা ভিডিও হ'ব তো বহুতৰে কমেন্ট পাইছো বা বহুতৰে অফলাইনতো শুনিবলৈ পাইছো বহুতৰ প্ৰবলেম হৈছে আৰু এইটো যোনটো সেকশন সাবজেক্টত আমি কি লিখিম বা মার্কস অবটেইন হেইটো সাবজেক্টৰ মার্কস কিমান পাইছো পার্সেন্টেজ অফ মার্কস কিমান পাইছো হেইটো এটা প্ৰবলেম চলি আছে তো গ্ৰেজুৱেচনত যদি চাও আৰু এইচএসএলচি বিএলএলবি পৰীক্ষা আছিল বিএলএলবি তাতে হেতু একো প্ৰবলেম হোৱা নাই যেহেতু তাতে এইচএসত টোটাল মার্কস কিমান হয় টোটাল অবটেইন মার্কস কিমান হেইবোৰ সব দিয়া থাকে আৰু বা তাৰ পার্সেন্টেজত উলিয়াব পাৰি ইজিলি কিন্তু আমাৰ যোনটো গ্ৰেজুৱেচন হয় আৰ্টস হওক সায়েন্স হওক বা কমাৰ্চ হওক তাতে অলপ প্ৰবলেম হয় সাবজেক্টত তোমালোকে যেনেকে সাপোজ পলিটিক্যাল সায়েন্স কোনোবাই সাবজেক্ট লৈছিলে তো তাতে পলিটিক্যাল সায়েন্স লিখিবা আৰু তাৰে যোনটো সাবজেক্ট কোড থাকে যেনেকুৱা ইউজি 01 8G সামথিং এনেকে তোমালোকৰ যোনটো কোর্স কৰিছে হেইটো তোমালোকৰ মার্কশিটত দিয়া আছে আৰু তোমালোকৰ সাবজেক্ট প্লাস সাবজেক্ট কোডও জানা তোমালোকে হেইটো ওপৰতে সাবজেক্টৰ নেমটো লিখিবা আৰু তলত সাবজেক্ট কোডটো লিখি দিবা আৰু হেই সাবজেক্টত তোমালোকৰ যোনটো মার্কস অবটেইন হৈছিল কিমান মার্কস পাইছিল মানে তোমালোকৰ যেনেকুৱা মেজৰ্স আছে বা অনাৰ্স আছে কিছুমানৰ আৰু হেইটো সাবজেক্টৰ সাবজেক্ট কোড বহুৱাই তাৰ এটো সাইডত তোমালোকে সিজিপিএ লিখি দিলা মার্কস অবটেইনত আৰু তোমালোকৰ হেইটো কিছুমানৰ বেলেগ কোনোবাই ডিগ্ৰী কৰিছে গ্ৰেজুৱেচনৰ পিছত হেইটো তোমালোকে ডি সেকশনত লিখি দিবা একে ধৰণে যেনেকৈ সাবজেক্ট লিখিবা আৰু তলেদি সাবজেক্ট কোড লিখি দিবা তো সাবজেক্ট লিখি সাবজেক্টৰ কোড লিখি দিলা এতিয়া হেই সাবজেক্টত মার্কস কিমান পাইছিলা এটো সিজিপিএত লিখি দিবা ডাইৰেক্ট মানে ইমান সিজিপিএ পাইছো আৰু হেই সিজিপিএৰ পৰা পার্সেন্টেজটো কেনেকৈ উলিয়াবা যোনটো গুৱাহাটী ইউনিভাৰ্সিটি হয় তাতে গুৱাহাটী ইউনিভাৰ্সিটি তাতে নেম অফ ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি বা আৰু তাতে কিন্তু যোনটো পার্সেন্টেজ আছে হেইটো তোমালোকৰ সিজিপিএ ইনটু 10 কৰিবা কিয়ন যেহেতু তোমাৰ গুৱাহাটী ইউনিভাৰ্সিটি যোনটো স্কেল হয় মার্কসিংৰ তো হেই মার্কসিংৰ তোমাৰ স্কেলটো 10.0 স্কেলত হয় তো তোমালোকে ওপৰত যোনটো ফুল মার্কস লিখিবলৈ দিছে লাস্ট কোয়ালিফাইং তাতে তোমালোকে এটো লিখিব লাগিব এনেকুৱা যেতে বলে মার্কস মই 10ত 5.5 পাইছো এতে হেই হিচাপত যদি আমি পার্সেন্টেজ দেখা যায় 5.5 ইনটু 10 55% হৈ যাব তো তোমালোকৰ পার্সেন্টেজটো সিজিপিএ লিয়া কৰিলে বাস তোমাৰ ইনটু 10 কৰি দিলা হৈ গিলা এনেকে 5.5 পৰা 10 মাল্টিপ্লাই কৰিলে 55% হৈ গেল এনেকুৱা কিছুমানৰ 6.2 6.3 এনেকে বহুতৰে সিজিপিএ পায় তো ঠিক একেদৰে তোমালোকে ফুল মার্কস ইন দা লাস্ট কোয়ালিফাইং এক্সামিনেশন ফুল মার্কস হ'ব মানে 10 স্কেলিং সিজিপিএ হয় তো তোমালোকে এতে 10 সিজিপিএ লিখি দিলে হল সিম্পল আৰু তোমালোকৰ যোনটো টোটাল মার্কস অবটেইন বাই দ্য ক্যান্ডিডেট ইন দা লাস্ট কোয়ালিফাইং এক্সামিনেশন তাতে তোমালোকে টোটাল কিমান সিজিপিএ পালা সাপোজ 6.5 সিজিপিএ পালা তো 6.5 সিজিপিএ তে লিখি দিলা আৰু
সেই 6.5টো তোমালোকে পাৰ্চেণ্টেজ হিচাপত উলিয়াই ইয়াতে লিখি দিলা যেহেতু CGPA ইনটু 10 কৰিলে পাৰ্চেণ্টেজ ওলাই যায় এতিয়া 6.5ৰ লগত যদি আমি 10 মাল্টিপ্লাই কৰো 65% হৈ গ'ল ইয়াতে লিখি দিলা ধুনীয়াকে বাস এনেকে হেৰি কৰি দিলা লিখি দিলা কাৰেক্টলি আৰু এটা কথা মনত ৰাখিবা যে এইবোৰ সিম্পল কাৰণ ষ্টাৰ মাৰ্ক দিয়া নাই যদি হয়তো কোনোবাই অলপ ভুলকে লিখিছে সাবমিট কৰি দিছে ফৰ্মটো একো টেনচন কৰিব নালাগে কাৰণ এই সৰু সৰু কিবা কাৰণে তোমালোকৰ ফৰ্মটো ৰিজেক্ট হৈ নাযায় যেহেতু তোমালোকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট বোৰ সেলফ এটেস্টেড কৰি দিয়া গৈছে তো তাৰে পৰা তেখেতসকলে শুদ্ধ কৰি ল'ব যিখিনি তোমালোকৰ যদি ভুল ইনপুট দিয়া গৈছে তো একো টেনচন নাই যোনে যোনে সাবমিট অলৰেডি কৰিলা তো কৰিছাই আৰু যোনে যোনে কৰা নাই কাৰেক্টলি লিখি দিয়া আৰু সাবমিট কৰি দিয়া যেহেতু 16 জুলাই লাষ্ট ডেট হয় আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও